2026 পূৰ্বে তিনি গগৈ একলগ হোৱাৰ কথা আছিল, কিন্তু এতিয়া তিনি গগৈ একলগ নহয়, বেলেগ বেলেগহে হৈছে। মিত্ৰতাক লৈ আসন ভাগ বাটোৱাৰাক লৈ এতিয়া তিনি গগৈৰ মাজত মতানৈক্য। 100 সিট 100খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আমি এনেকুৱা কোনো কথা ক'ব নালাগে যি কথাই আমাৰ মনত ইটোৱে সিটোক দুখ দিব পাৰে। মই ক'ব খোজা কথাটো এইটোৱে যে সিট সম্পৰ্কক লৈ যিবোৰ কথা বতৰা সেইবোৰ মই ভাবোঁ যে অন কেমেৰা মই ক'বলৈ ইচ্ছুক নহয়। মিত্ৰতাৰ ললিপপ দি আছে বৰ্জনা গগৈয়ে, আৰু বৰ্জনা গগৈ অৰ্থাৎ গৌৰৱ গগৈৰ বাবে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বৰ বিশেষ গুৰুত্ব নাই। সেয়েহে মিত্ৰ দলৰ সৈতে আলোচনা নকৰাকৈয়ে ৰাজহুৱাকৈ সাংবাদিকৰ আগত আসন ভগাইয়ে দিলে গৌৰৱ গগৈয়ে। 2026 হেনো কংগ্ৰেছে 100খন বা তাতকৈ বেছি আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। আমাৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত যে 100 সিট 100খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু বাকীকেইখন আসনৰ ওপৰত আমাৰ বিৰোধী দলসকলৰ মাজত তেওঁলোকৰ মাজত আলাপ আলোচনাৰ যোগেদি আমি ভাগ ভাগ কৰিম। কিন্তু 100 আসন ওপৰত কংগ্ৰেছ দল নিজে নিজৰ প্ৰাৰ্থীৰ যোগেদি প্ৰতিদ্বন্দ্বিতা চলাব। অৰ্থাৎ গৌৰৱ গগৈৰ মতে 100 বা তাতোতকৈ বেছি আসন ল'ব কংগ্ৰেছে, আৰু 15টা মিত্ৰ দলৰ বাবে গৌৰৱ গগৈয়ে ৰাখিলে মাত্ৰ 25ৰ পৰা 26খন আসনহে। ইয়াৰে আকৌ বাওঁপন্থীক দিব 3খন আসন, জন ইংতি কাঠাৰৰ APHLLCক দিব 2খনকৈ আসন, আৰু তাৰ পিছত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বাবে থাকিল মাত্ৰ 20 বা 21খন আসনহে। বৰ্জনা গগৈৰ এই অহংভাৱত অসন্তুষ্ট মাজু আৰু সৰু গগৈ। গৌৰৱ গগৈয়ে আসন ভাগ বাটোৱাৰাক লৈ ৰাজহুৱা যি মন্তব্য কৰিলে তাৰ বাবে খং উঠিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ। গৌৰৱ গগৈয়ে এনেদৰে আসন ভাগ বাটোৱাৰা কৰি দিয়াৰ পাছত স্বাভাৱিকতেই শংকিত এতিয়া লুৰিণজ্যোতি গগৈ। বিজেপিৰ বিৰুদ্ধে সুপৰিকল্পিত নহ'লে পৰাস্ত হোৱাৰ ভয়ে খেদিছে লুৰিণজ্যোতি গগৈক। বিজেপিৰ দৰে শক্তি এটাক হৰুৱাবৰ কাৰণে আমাৰ মাজত খুব এটা সুপৰিকল্পিত এটা আমাৰ মিত্ৰতা বা এলায়েন্সৰ খুব প্ৰয়োজন, আৰু তাত এই গোটেই কথা বতৰাবোৰ আমি সকলোৱে গ্ৰহণ কৰিব লাগিব, সকলো কথা আমি কনচিডাৰ কৰিব লাগিব, নহ'লে আমি কেতিয়াও এই যুঁজখনত জিকাৰ যিটো ৰাজনীতি এইটোত আগবাঢ়িব নোৱাৰোঁ। গৌৰৱ গগৈয়ে ৰাজহুৱাকৈ মন্তব্য দিয়াক কেন্দ্ৰ কৰি ভিতৰি ভিতৰি খং উঠিছে লুৰিণজ্যোতি গগৈৰো। সেয়েহে কৈ পেলালে গৌৰৱ গগৈয়ে মিত্ৰ দলক সন্মান দিবই লাগিব। সকলো দলৰে সন্মান থকাকে, সকলো দলৰে তেওঁলোকৰ শক্তি অনুসৰি আৰু বিজেপিক পৰাভূত কৰিব পৰাকৈ সেইটো একেবাৰে ঐক্যবদ্ধ শক্তিশালী ঐক্যবদ্ধ এলায়েন্সৰ পোষকতা আমি কৰিছোঁ। বাস্তৱিক পৰিস্থিতি অনুধাৱন কৰিব লাগিব, আমি জিকাৰ কথাটো চাব লাগিব, জিকাৰ সক্ষমতা চাব লাগিব, তাৰ লগে লগে দেশৰ পৰিৱেশ পৰিস্থিতিত আমি দেখিছোঁ যে চিট এলায়েন্সৰ চিট শ্বেয়াৰিঙৰ কথাটো যেতিয়া যায় সেইটোক লৈ বিভিন্ন ধৰণৰ মানে এটা ভুল বুজাবুজি হয় বা বিভিন্ন ধৰণৰ এই গোটেই কথাটো ভালকৈ ছেটেল নহয়, যাৰ ফলত বিভিন্ন ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে। বিহাৰৰ উদাহৰণ চাব পাৰে আপোনালোকে, মহাৰাষ্ট্ৰ চাব পাৰে, আৰু আমি ক'ত ক'ত যোৱাবাৰ ভাল ফলাফল কৰিছোঁ, ক'ত জাতীয়তাবাদী চিটসমূহৰ মানে গুৰুত্ব আছে, ক'ত জাতীয়তাবাদী যিসকল আমাৰ সমষ্টি আছে এই সমষ্টিবোৰত আমি জিকিব পৰা সম্ভাৱনীয়তা ক'ত ক'ত আছে এই কথা বতৰাবোৰ আমি জানো বা অনুধাৱন কৰিছোঁ। আমাৰ প্ৰাৰ্থী ক'ত আছে। ইফালে আকৌ গৌৰৱ গগৈক খেপেৰি পাতি ধৰিলে অখিল গগৈয়ে। সিদিনাখনলৈকে কেৱল মিডিয়াৰ আগত কথা কোৱা বুলি অখিল গগৈক ভেঙুচালি কৰা গৌৰৱ গগৈয়ে আকৌ নিজেই সংবাদ মাধ্যমৰ আগত কৰিলে আসনৰ ঘোষণা। নিজে কৈছিলে যে চিট বিতৰণ আমি টিভিত কৰিলে নহ'ব, বাতৰি কাগজত কৰিলে নহ'ব, আমি চিট বিতৰণ আমাৰ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব। আটাইবিলাকে আমি সংযমী হৈ থকা উচিত। আমি এনেকুৱা কোনো কথা ক'ব নালাগে যি কথাই আমাৰ মনত ইটোৱে সিটোক দুখ দিব পাৰে। সেইকাৰণে মই আহ্বান জনাব খুজিছোঁ সকলোকে আহ্বান জনাব খুজিছোঁ যে আমি কোনেও টিভিৰ সন্মুখত আসন বিতৰণ কৰিব নালাগে। সেয়েহে কেমেৰাৰ সন্মুখত আসন বিতৰণ নকৰিবলৈ এবাৰ গৌৰৱ গগৈক সকিয়নি অখিল গগৈৰ। আমি আসন বিতৰণ কৰিম সকলোৰে মাজত আলোচনাৰ মাধ্যমেৰে, গণতান্ত্ৰিক মাধ্যমেৰে, সকলোৰে মাজত আলোচনা বিলোচনা সাপেক্ষে ইজনে সিজনৰ প্ৰতি সন্মান আৰু ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি আসন বিতৰণ কৰিম। মই সেইকাৰণে সকলোকে সংযমী হৈ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ।
মিত্ৰতা আৰু আসন ভাগ বাটোৱাৰাক লৈ সকলো দলৰ সৈতে আলোচনা নকৰাকৈ গৌৰৱ গগৈয়ে সাংবাদিকৰ সন্মুখত 100+ আসন কংগ্ৰেছৰ বাবে ৰাখিয়ে দিলে। এতিয়া বাকী দুই গগৈয়ে বা কি কৰে? ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।